এই ষ্টাৰ্টাৰটো মুখৰ আগত পুতুককে পাই গ'ল, তাতে ইমান ধুনীয়া ঠাণ্ডা বতৰত। আপোনাৰ মুখৰ পৰা কি ৱৰ্ড ওলাব মোক কমেণ্ট কৰক। যদি নাপায়ো দুখ নকৰিব, নিজে বনাব পাৰিব, একেবাৰে ইজি হয়। ইয়াত চিকেন উইংছ, তাতে অলপমান নিমখ, কাশ্মীৰ মিৰ্চ পাউডাৰ, অকণমান হালধি, 2টা কণী দি ভালদৰে সানি লৈছোঁ। আৰু এতিয়া ইয়াতে মই কৰ্ণফ্ল'ৰ অলপমান সৰহকৈ দিব লাগিব, যাতে গোটেই চিকেন কেইপিছত কৰ্ণফ্ল'ৰখিনি লাগি যায়। আৰু খুব ধুনীয়াকৈ এয়া মঠি ল'লোঁ। মই 15 পৰা 20 মিনিটৰ বাবে মেৰিনেট কৰি ৰাখি দিম। আনফালে এখন প্লেটত কৰ্ণফ্ল'ৰখিনি উলিয়াই লৈ প্ৰতি পিচ চিকেন এইদৰে কৰ্ণফ্ল'ৰ লেটিয়াই লৈ মই ডাইৰেক্ট তেলত দি দিছোঁ। আৰু এইটো কৰ্ণফ্ল'ৰ দিলেহে ইয়াৰ আচল টেষ্টটো আহে। আপুনি আটা, ময়দা সেইবিলাকত লেটিয়ালে কিন্তু ইমান ভাল নাহিব। আৰু চাওক এতিয়া তেলত লাহেকৈ এনেকৈ, এইটো নহয় যে বহুত তেলত ডিপ ফ্ৰাই কৰিব লাগে, এনেকৈ অলপমান তেলত এটা ছাইড ফ্ৰাই হৈ গ'ল, দেখিছে? বেছি লৰাব নালাগে, এটা ছাইড হোৱাৰ পিছত আনটো ছাইড লুটিয়াই দিব লাগে। এয়া হোৱাইট হৈ গ'লে গম পাই যাব যে এটা ছাইড হৈ গৈছে। এয়া হৈ গ'ল মোৰ চব 10 পৰা 15 মিনিটমান ফ্ৰাই কৰিলে খুব ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই হৈ যায়। চেম প্ৰচেছতে গোটেই চিকেনখিনি মই ফ্ৰাই কৰি ল'লোঁ। আৰু তেল ইমান ৱেষ্টো নহয়, যিহেতু কম তেলতে বনাইছোঁ। আৰু মোৰ ভিডিঅ' কৰা থাকি গ'ল। গোটেইখিনি ফ্ৰাই কৰাৰ পিছত সেই কেৰাহীতে অকণমান তেল দি চিকেনখিনি লৰাই লৈ এই চিজৱান চচটো যে সৰহকৈ অলপমান দি দিছোঁ। দি লৈ গোটেইখিনি খুব ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিলে তাতে এই চিজৱান চচটোৱে চিকেনটো বহুত বেছি টেষ্টি কৰি দিয়ে। আৰু যদি অকণমান মিঠা এটা খাব মন গৈছে, ইয়াতে অলপমান হানি এড কৰি দিলে অলপমান মিঠা টেষ্টটো আহি যায়। আৰু ৰেচিপিটো ইমান ইজি লগতে টেষ্টি। আৰু আপোনালোকে এটা শ্বেয়াৰ লগতে কমেণ্ট কৰি যাব। বাই।